অসমৰ আকাশে বতাহে এতিয়া ঢোলৰ শব্দ পেঁপা গগনাৰ মাতে বিৰাজ কৰিছে। কংক্ৰিটৰ গুৱাহাটী মহানগৰীও ব্যতিক্ৰম নহয়। কংক্ৰিটৰ গুৱাহাটী মহানগৰী দিন ৰাতি একাকাৰ কৰি চলিছে আখৰা, কোনোবা ঠাইত চলিছে ঢোলৰ আখৰা, আন কোনোবা ঠাইত চলিছে নাচনীৰ আখৰা। এই মুহূৰ্তৰ এয়া হৈছে পৰিৱেশ গুৱাহাটী মহানগৰীৰ যি কৃষ্ণনগৰ নামঘৰ আছে, ৰাজহুৱা নামঘৰত দীপজ্যোতি দীপাংকৰ উদীয়মান যুৱক যিয়ে ৰাষ্ট্ৰীয় একাডেমী বঁটা পাইছিলে নৃত্যত, তেখেতসকলে প্ৰশিক্ষণ প্ৰদান কৰিছিলে। 6 দিনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰি কণ কণ শিশুৰ পৰা ডাঙৰ যুৱতীলৈকে প্ৰায় শতাধিক ইয়াতে আছে। প্ৰতিটো দৃশ্যসমূহ দেখুৱাব, যিফালে চোৱা যায় সেইফালে এই ধৰণে তেখেতসকল দৃশ্য দেখুৱাইছোঁ। আৰু যি বিভিন্ন আয়োজন কৰিছে তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কেনেকৈ আয়োজন কৰা হৈছে গোটেইখিনি? একচুৱেলি আমি দীপজ্যোতি দীপাংকৰ শাস্ত্ৰীয় নৃত্য শিল্পী হয়। আমি দুজনে মানে শাস্ত্ৰীয় নৃত্য সত্ৰীয়া নৃত্যক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি যথেষ্ট অহৰহ লাগি আছোঁ। ইয়াৰ ক্ষেত্ৰত আকৌ ভাবি আছোঁ যে আমাৰ যিটো লোক সংস্কৃতি কেনেকৈ আমি আগবঢ়াই লৈ যাওঁ। আৰু প্ৰথমবাৰ আমি মণিকাঞ্চনৰ তৰফৰ পৰা আমি এই বিহু কৰ্মশালা আয়োজন কৰিছোঁ, কিন্তু যথেষ্ট মানে ল'ৰা ছোৱালী লগতে বোৱাৰীসকলৰো সঁহাৰি পাইছোঁ। তাৰ বাবে আমি বহুত কৃতজ্ঞ আৰু ভৱিষ্যতে এনেকুৱা পৰিকল্পনা আমি লৈ যাম বুলি ভাবিছোঁ। এয়া হৈছে পৰিৱেশ সতীৰ্থ দেখুৱাইছে যে এতিয়া অসমৰ আকাশে বতাহে ঢোলৰ পেঁপাৰ শব্দ দেখিবলৈ পোৱা গৈছে। পেঁপাৰ টিহিটি শব্দ। আৰু দীপজ্যোতি দীপাংকৰ যিয়ে ৰাষ্ট্ৰীয় পৰ্যায়কে ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা লাভ কৰিছে। মণিকাঞ্চন কলাৰ কেন্দ্ৰত তেখেতসকলে এনেদৰে প্ৰশিক্ষণ দিছে। এইবাৰ কেনেদৰে বিহুৰ আপোনালোকে প্ৰশিক্ষণ দিছে? আমাৰ এবাৰ প্ৰথম আয়োজন। আমি সত্ৰীয়া নৃত্য শিল্পী যদিও আমাৰ যিহেতু বিহু হৈছে আমাৰ প্ৰাণৰ এটা জাতীয় উৎসৱ, গতিকে আমাৰ বিহু নাচটো আমি সত্ৰীয়া নৃত্যৰ লগতে আগুৱাই নিম বুলি আমি এবাৰ প্ৰথম আয়োজন কৰিছিলোঁ বিহু নাচৰ কৰ্মশালা 6 দিনীয়াকৈ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বাহিৰৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী শিকিবৰ কাৰণে আহিছে। খুবেই ভাল লাগিছে। আৰু আমাৰ প্ৰশিক্ষক হিচাপে আছে বিহু কুঁৱৰী দীপানিতা তালুকদাৰ, তাৰপিছত বিহু কুঁৱৰী নাৰায়ণপুৰৰ বিহু কুঁৱৰী সংগীতা বৰা, তাৰপিছত আমাৰ অতিথি প্ৰশিক্ষক হিচাপে আছিলে বিহু সম্ৰাজ্ঞী ডিমলি গগৈ আৰু বিহু সম্ৰাজ্ঞী দেৱাংগদা চুতীয়া। আৰু আমি খুবেই ভাল লাগিছে। আৰু আমাৰ অভিভাৱকসকলকো ধন্যবাদ জনাইছোঁ, তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে এনেদৰে আগুৱাই দিছে আমাৰ জাতীয় কৃষ্টি শিকিবৰ কাৰণে, আৰু ধন্যবাদ জনাইছোঁ সকলোকে। আমি পোনে পোনে দৃশ্যসমূহ দেখুৱাইছোঁ যে নাচনীৰ কঁকাল ভাঙিছে। আৰু এয়া হৈছে গুৱাহাটী মহানগৰীৰ পৰিৱেশ যে বিহু বুলি ক'লে নাচনীৰ এতিয়া কঁকাল ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে। এয়া হৈছে গুৱাহাটী মহানগৰীৰ বেলতলাৰ কৃষ্ণপুৰ ৰাজহুৱা নামঘৰৰ পৰিৱেশ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।